কছাৰীসকলৰ পৰম্পৰা বিহু হুঁচৰি এয়া এনেদৰে আজি আমাৰ ঘৰলৈ আহিছে। এতেদি শুভক্ষণত সকলোৱে ৫-১০ দিনীয়া কাৰ্যসূচীৰে প্ৰত্যেকৰ ঘৰে ঘৰে এনেদৰে অনুষ্ঠান পৰিৱেশন কৰে তেখেতলোকে। আজি দ্বিতীয় দিন, যোৱাকালি প্ৰথম দিন মানুহৰ বিহু গ'ল, শনিবাৰে গৰু বিহু আছিলে। দেওবাৰৰ পৰা আৰম্ভ কৰি আজি দ্বিতীয় দিন প্ৰতিখন গাঁৱত এনেদৰে কৰি প্ৰায় সময় কোনোবা গাঁৱত ৪ দিন, কোনোবা গাঁৱত ৫ দিন, 10 দিন তেনে পৰ্যন্ত লাগি যায়। প্ৰতি ঘৰে গৃহস্থৰ মংগলৰ কামনা কৰি সোণোৱাল কছাৰী এনেদৰে হাতত এডাল লাখুটি লৈ আৰু দুটা খুঁটিৰে টেঙা লৈ এনেদৰে ঢোল বজাই সুন্দৰভাৱে তেখেতলোকে গৃহস্থৰ হুঁচৰি মংগল কামনা কৰে। সেয়েহে মই পাইছোঁ এয়া তেওঁলোকে যি সোণোৱাল কছাৰী সুন্দৰভাৱে যি পৰম্পৰা আছে সেই পৰম্পৰা ৰাখি নৃত্যবোৰ শুনিবলৈ পোৱা হয়। এনেদৰে তেখেতলোকে গাইছে, শুনক। দাদা আপোনাৰ আজি কি মনুষ্যৰ বিহু নেকি? কেতিয়াৰ পৰা আৰম্ভ হ'ল মনুষ্য বিহু? মানুহৰ বিহু যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে। আপোনালোকে কি পৰ্যায়ত কি জাতি বাৰু বিহুটো? আমি সোণোৱাল কছাৰী কিদৰে কৰে? ইয়াত লাখুটি লৈ আহিছে আপোনালোকে? হাইডাংগিত কৰা হয়, এটা খুঁটি আৰু এডাল টকা মাৰি লৈ দেখি আছে।